এটা দুটা কথা নহয়, গোটেই বছৰটোতে মই বিভিন্ন সময়ত মোৰ মনৰ ভাৱ প্ৰকাশ কৰি আহিছোঁ, কেনেকৈ মই অশান্তি অনুভৱ কৰি আহিছোঁ, কেনেকৈ দেখিছোঁ যে বাৰে বাৰে আমাৰ বিশেষকৈ অসমীয়া মানুহৰ, অসমীয়া ভাষাৰ, অসমীয়া সংস্কৃতিৰ কেনেকৈ তাৰ অৱনতি ঘটোৱা হৈছে। বিশেষকৈ আমাৰ ভাষাটোৰ ক্ষেত্ৰত মই দেখিছোঁ যে ভাষাৰ জাতিৰ পৰিচয়, তাৰ বাহিৰে অন্য কোনো পৰিচয় প্ৰথম পৰিচয় হ'ব নোৱাৰে। মই সেইকাৰণে সদায় কৈ থাকোঁ যে জনমৰ মৰণে মই চিৰদিন অসমীয়া, অসমীয়া দেহ প্ৰাণ মন, জীয়াই থাকোঁতে মই অসমৰে অসমীয়া, মৰিলে বৰিলেম অসমৰ অমীয়া মন। এই কবিতাটোৰ এই অংশটো মই বিভিন্ন সময়ত মুখত মই লৈছোঁ আৰু কেতিয়াবা লিখিছোঁ। গতিকে মই কৈছোঁ যে আমি তিনিটা স্তৰ সদায় ভাবিব লাগিব মনত, নিজৰ ৰাজ্যৰ স্তৰটো, দেশৰ স্তৰটো আৰু পাছত পৃথিৱীৰ স্তৰটো। সেইকাৰণে মই জাতীয়তাবাদ, মহাজাতীয়তাবাদ আৰু বিশ্ব মানৱতাবাদ এই তিনিটাত মই বিশ্বাস কৰোঁ। গতিকে জাতীয়তাবাদৰ বিৰুদ্ধে যি কাম কৰে সি মোৰ শত্ৰু। আৰু তেতিয়া মই দেখোঁ যে মহাজাতীয়তাবাদ অৰ্থাৎ ভাৰতীয় জাতীয়তাবাদ সেইটোৰ বিপক্ষে যি কৰে, কাম কৰে, সি আমাৰ সমগ্ৰ দেশখনৰ শত্ৰু। আৰু যি মানৱতাৰ বিৰুদ্ধে, মানৱতাবাদৰ বিৰুদ্ধে কাম কৰে, ধৰ্মৰ নামত হওক, ভাষাৰ নামত হওক, অন্য নামত হওক, সি হ'ল সমগ্ৰ মানুহৰ শত্ৰু। গতিকে মই সেইবাবে কোনো প্ৰকাৰে এই যিবিলাক ঘটি আছে সেই ঘটনাবোৰত মই সন্তুষ্ট নহয়। এটা দুটা কথা নহয়, গোটেই বছৰটোতে মই বিভিন্ন সময়ত মোৰ মনৰ ভাৱ প্ৰকাশ কৰি আহিছোঁ, কেনেকৈ মই অশান্তি অনুভৱ কৰি আহিছোঁ, কেনেকৈ দেখিছোঁ যে বাৰে বাৰে আমাৰ বিশেষকৈ অসমীয়া মানুহৰ, অসমীয়া ভাষাৰ, অসমীয়া সংস্কৃতিৰ কেনেকৈ তাৰ অৱনতি ঘটোৱা হৈছে। বিশেষকৈ আমাৰ ভাষাটোৰ ক্ষেত্ৰত মই দেখিছোঁ যে ভাষাৰ জাতিৰ পৰিচয়, তাৰ বাহিৰে অন্য কোনো পৰিচয় প্ৰথম পৰিচয় হ'ব নোৱাৰে। মই সেইকাৰণে সদায় কৈ থাকোঁ যে জনমৰ মৰণে মই চিৰদিন অসমীয়া, অসমীয়া দেহ প্ৰাণ মন, জীয়াই থাকোঁতে মই অসমৰে অসমীয়া, মৰিলে বৰিলেম অসমৰ অমীয়া মন। এই কবিতাটোৰ এই অংশটো মই বিভিন্ন সময়ত মুখত মই লৈছোঁ আৰু কেতিয়াবা লিখিছোঁ। গতিকে মই কৈছোঁ যে আমি তিনিটা স্তৰ সদায় ভাবিব লাগিব মনত, নিজৰ ৰাজ্যৰ স্তৰটো, দেশৰ স্তৰটো আৰু পাছত পৃথিৱীৰ স্তৰটো। সেইকাৰণে মই জাতীয়তাবাদ, মহাজাতীয়তাবাদ আৰু বিশ্ব মানৱতাবাদ এই তিনিটাত মই বিশ্বাস কৰোঁ। গতিকে জাতীয়তাবাদৰ বিৰুদ্ধে যি কাম কৰে সি মোৰ শত্ৰু। আৰু তেতিয়া মই দেখোঁ যে মহাজাতীয়তাবাদ অৰ্থাৎ ভাৰতীয় জাতীয়তাবাদ সেইটোৰ বিপক্ষে যি কৰে, কাম কৰে, সি আমাৰ সমগ্ৰ দেশখনৰ শত্ৰু। আৰু যি মানৱতাৰ বিৰুদ্ধে, মানৱতাবাদৰ বিৰুদ্ধে কাম কৰে, ধৰ্মৰ নামত হওক, ভাষাৰ নামত হওক, অন্য নামত হওক, সি হ'ল সমগ্ৰ মানুহৰ শত্ৰু। গতিকে মই সেইবাবে কোনো প্ৰকাৰে এই যিবিলাক ঘটি আছে সেই ঘটনাবোৰত মই সন্তুষ্ট নহয়।